যোৱাকালি কংগ্ৰেছ দলৰ এজন সাংসদে এই এলিভেটেড কৰিডৰক বিৰোধিতা কৰিছে। মই কংগ্ৰেছ দলৰ এই সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াক ক'ব খোজো, আপুনি বিৰোধিতা কৰি থাকক, কিন্তু অসমে সপোন দেখিছে আকাশ চোৱাৰ, আৰু অসমে আকাশ চুবই, এই কথা মই আপোনাক স্পষ্টভাৱে ক'ব বিচাৰো। আজি অসমীয়াই কোনো পাকিস্তানৰ এজেণ্টৰ ওচৰত আত্মসমৰ্পণ নকৰে। আজি অসমীয়াই কোনো অচিনাকি মানুহৰ ওচৰত আত্মসমৰ্পণ নকৰে। অসমীয়াই অচিনাকি মানুহৰ মাটি উচ্ছেদ কৰি বটদ্ৰৱা থানত শংকৰদেৱৰ আৱিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ কৰিছে। কাজিৰঙাত আজি অচিনাকি মানুহক উচ্ছেদ কৰি আমি এলিভেটেড কৰিডৰ নিৰ্মাণ কৰিম। এয়া হৈছে নতুন অসমৰ স্বপ্ন, এয়া হৈছে নতুন অসমৰ দিগন্ত, আৰু সেইবাবে আমি সকলোৱে আজি মোদী ডাঙৰীয়াৰ নেতৃত্বত আত্মবিশ্বাসী, অটল আৰু আমি অবিচল যে আমি অসমক নতুনকৈ নিৰ্মাণ কৰিম। ভাৰতবৰ্ষৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে আমি অসমক প্ৰতিষ্ঠা কৰিম। শ্ৰদ্ধা ৰাইজ, যোৱাকালি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমক আৰু এটা উপহাৰ দিলে। বন্দে ভাৰতৰ স্লিপাৰ ট্ৰেইন প্ৰথমবাৰৰ বাবে দেশত আজি আৰম্ভ কৰা হৈছে, আৰু গুৱাহাটী কলিকতাৰ মাজত ইয়াক প্ৰথমবাৰৰ বাবে ৰূপায়ণ কৰা হৈছে। যোৱাকালি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই ৰেলৰ সূচনা কৰিছে। আজি আমি এই পবিত্ৰ মঞ্চৰ পৰাই আৰু এবাৰ নতুনকৈ দুখন ৰেলৰ উদ্ঘাটন দেখা পাম। ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌলৈকে আৰু কামাখ্যাৰ পৰা ৰোহটাকলৈকে অসমক দুটা দিনত 3খনকৈ ৰেল উপহাৰ দিয়াৰ কাৰণে আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আকৌ এবাৰ ধন্যবাদ জনাইছো।